নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ পৰা মই জুই ভূঞাই আপোনালোকক স্বাগতম জনাইছোঁ। সহজ পদ্ধতিৰে দহি কেনেকৈ বাটিব পাৰি আপোনালোকক এটা মই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। আপোনালোকে এই ভিডিঅ'টো চাই হয়তো উপকৃত হ'ব আৰু মোৰ ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰি দিব। যদি আপোনালোকে নতুন হয় তেন্তে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আপোনালোকক দেখুৱাম, চাবচোন। দহি বাটিবৰ কাৰণে আমাক কেইটামান বস্তু প্ৰয়োজন হ'ব। প্ৰথমে এটা বেজি লাগিব, লগতে গুলি সূতা। মই চাইডলীয়াকৈ লৈছোঁ এইটো বেজি, আৰু ফুলৰ ৰং মিলাই মই দুটা ৰঙৰ লৈছোঁ। বৰ্ণালী সূতা লৈছোঁ, নাচা সূতা, এটা বেঙুনীয়া আৰু এটা সোণালী ৰঙৰ। এয়া দুডলীয়া কৰি লৈছোঁ, দুটা ভাগ কৰি লৈছোঁ। আৰু এখন সৰু কেঁচি লাগিব, আৰু এখন ডাঙৰ কেঁচিও দৰকাৰ হ'ব। এই থোপাটো কাটিব লাগিব, আৰু এটা গধুৰ ইটা লৈ লৈছোঁ মই, যাতে দহি বাটোতে পিছলি নাহে চাদৰখন। অলৰেডি মোৰ চাদৰখন দহি বটা হৈ গ'ল, তথাপিতো আপোনালোকক দেখুৱাম বুলি মই দুপাহ বনাই দেখুৱাম। গুলিটো দৰকাৰ হ'ব, এইটো মই গুলি লৈছিলোঁ, বেজিটো চাইডলীয়াকৈ লৈ লৈছোঁ মই। এতিয়া দেখুৱাম, চাবচোন। আপোনালোকে অলপ চাই পেলাই গম পাব। মোৰ কাৰণে মই এইটো সহজ বুলি ভাবোঁ। বহুত ধৰণে বহুতে দহি বাটে, বেলেগ বেলেগ পদ্ধতিৰে। মই মোৰ পদ্ধতিৰে আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে হয়তো উপকৃত হ'ব। এতিয়া সমানকৈ লৈ ল'ব। এতিয়া মই 2 ইঞ্চিমান মূৰে মূৰে দিলে ভাল হ'ব। আপোনালোকে এটা এটা চিন দি ল'ব, ক'ত ক'ত দহি বাতিটো গুঠিব লাগিব। মই দহি চিনটো দিয়া নাই, মই আন্তাজতে মই এয়া বেজিটো সুমুৱাই দিছোঁ। সুমুৱাই বেজিটোৰ মূৰত, সূতাডালৰ মূৰত মানে এটা গাঁঠি দি দিছোঁ, যাতে পিছলি নাহে বান্ধোতে। চাবচোন, 3টা গাঁঠি দিব প্ৰথমে। বেজিটো সুমুৱাই 3টা গাঁঠি দি দিলোঁ। তাৰপিছতে বেজিটো থকা ফালে এইফালে থৈ দিলোঁ, আৰু এইফালে গাঁঠি দিয়া ফালে বাহিৰ ফালে থৈ দিলোঁ দহিটো বান্ধিবৰ কাৰণে। এতিয়া সমানকৈ সূতাখিনি লৈ আমি ইয়াৰ মাজতে দি দিলোঁ। দুফালে দুডাল সূতা আছে, বেজিটো আছে, আমি বান্ধি দিলোঁ মাজতে থৈ। তেতিয়াও 3টা গাঁঠি দি দিব লাগিব, টানি দিব, খালি খুলি নাহে। মোৰ কাৰণে মই এনেকৈও সহজ পাওঁ। বহুতে বেলেগ বেলেগ ধৰণে দহি বাটে, মই মোৰ সহজ পদ্ধতিটো আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া মাজেদি এনেকৈ বেজিটো সুমুৱাই দিব। সুমুৱাই দি এনেকৈ এটা পাক দিব বেজিটো। সূতাডালৰ মাজেদি এটা গাঁঠি দি দিব, সূতাডালৰ মাজেদি সুমুৱাই টানি দিব সূতাডাল। তিনি পাকমান দিলে বেছি ভাল, তেতিয়া টান হয় দহিটো। আকৌ মাজেদি এনেকৈ বেজিটো সুমুৱাই দি এই সূতাডালৰ মাজেদি দুপাক দি দিলোঁ। এনেকৈ দুপাক দি টানি দিলোঁ। টানি দি বেজিটো দহি কোচাৰ মাজেদি সুমুৱাই দিলোঁ। এতিয়া সূতাডাল ওলাই নাথাকে বাহিৰলৈ। এতিয়া আমি সমানকৈ এইখিনি সূতাৰ লগত, দহিৰ লগত সমানে কাটি দিলোঁ। কিছুমানে দীঘল দীঘলকৈ ৰাখে দহিটো, মোৰ ভাল নালাগে। মই চুটি চুটিকৈ ৰাখোঁ। তাৰপিছতে দহিটো কটাৰ পিছত আমি এনেকৈ অলপ মেলি দিলোঁ, তেতিয়া থোপাটো ডাঙৰ হয় দেখিবলৈ, ফুলি থাকে। সেইটো আৰু এপাহ দেখুৱাম আপোনালোকক। এপাহ হ'লেই, আৰু এপাহ আপোনালোকক দেখুৱাইছোঁ।
এনেকৈ বেজীটো সোমোৱাই দিলে, সোমোৱাই দি 3টা গাঁঠি দিলে। তিনিটা গাঁঠি দি বেজী সূতাডাল এফালে থৈ দিলোঁ। থোৱাৰ পিছত আকৌ দহিখিনি আকৌ সমানকৈ মাজতে থ'লোঁ। থৈ আকৌ 3টা গাঁঠি দিলোঁ। তিনিটা গাঁঠি দি সূতাখিনি এনেকৈ বান্ধি দিলোঁ একেলগ কৰি। চাদৰখনত যদি বেছি ফুল থাকে তেতিয়াহ'লে আপোনালোকে সেৰেঙাকৈ আঁতৰত দিলে বেছি ভাল হ'ব। যদি চাদৰখনত বেছি ফুল থাকে তেতিয়া সেৰেঙাকৈ দিব। যদি কম ফুল থাকে তেতিয়া দহিখিনি ঘনকৈ দিব আৰু চুটিকৈ দিব। তেতিয়া চাদৰখন দেখি ভাল লাগে। যদি চাদৰখনত ফুলো সৰহ, দহিও বেছি ঘনকৈ দিয়ে, দেখিবলৈ ভাল নালাগে। মোৰ মতে মই কৈছোঁ আপোনালোকক, আপোনালোকে কেনেকুৱাভাৱে নাজানো। আকৌ এটা গাঁঠি দি দিলোঁ। এতিয়া আমি সূতাডাল মাজেদি এনেকৈ সোমোৱাই দিলোঁ। এতিয়া আমি সমানকৈ সূতাখিনি কাটি দিম। এতিয়া দেখিলেনে আপোনালোকে? এতিয়া আমি এনেকৈ থোপাটো অলপ মেলি দিওঁ। এনেকৈ মেলি দিলে তাৰমানে থোপাটো দেখি ধুনীয়া লাগে। ভাল লাগিছেনে? এতিয়া চাবচোন আপোনালোকে নিজে বনাই। মই কিন্তু এই কৰোণা সময়ত মই ঘৰতে এইবিলাক চাদৰত ইউটিউবৰ পৰা চাই মই চাদৰত দহি বাতিলোঁ। চাদৰত দহি বাতি এতিয়া মই অৰ্ডাৰ লওঁ। মানুহৰ অৰ্ডাৰ, এইখিনি এতিয়া অৰ্ডাৰ চাদৰে আছিলে। এতিয়া বাতি অকণমান আছে, এইখিনি বাতি হৈ যাব। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব। আৰু যদি নতুন হয় আপোনালোক, তেতিয়াহ'লে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। নমস্কাৰ।